মনত ৰাখিব আপুনি কাৰোবাৰ ভুল এটা দেখি কিবা এটা ক'বলৈ যোৱাৰ আগত আপুনি 10 বাৰ ভাবিব। হয়তো আপোনাৰো এনেকুৱা ভুল থাকিব পাৰে যাক হয়তো আনে দেখি আছে, কাৰণ আনৰ ভুল এটা আমি সহজতে দেখাটো স্বাভাৱিক, কিন্তু নিজৰ ভুল এটা কেতিয়াও সহজতে দেখা পোৱা নাযায়। গতিকে আনৰ ভুল এটা দেখা পাই আপুনি কিবা এটা ক'বলৈ যোৱাৰ আগত 10 বাৰ ভাবিব। কেতিয়াও আনৰ ভুল এটা দেখি নিজকে বহুত জ্ঞানী, বুদ্ধিয়ক, টেঙৰ, নিজকে পণ্ডিতালি নেদেখাব কেতিয়াও। যদি তেনেকুৱা কৰিবলৈ যায় হয়তো নিজৰে বিপদ হ'ব। এই কথাষাৰ মনত ৰাখিব। আপোনালোকে খঙৰ পাৱা জানিলে আচৰিত খাব। চাওকচোন, খঙৰ মূৰত আমি যিকোনো কামেই কৰি দিব পাৰোঁ। আমি ভাল বেয়া বিচাৰ নকৰাকৈ আমি যিকোনো কামেই কৰি দিব পাৰোঁ। আৰু খঙৰ মূৰত যি হ'লেও হৈ যাওক বুলি আমি কিবা এটা কাম কৰিবলৈ আগবাঢ়ি যোৱাটো ভুল। যদি যি হ'লেও হৈ যাওক বুলি যদি আমি কিবা এটা যদি কৰোঁ, তাত যদি নহ'বলৈকে কিবা এটা দুৰ্ঘটনা ঘটে বা বেয়া কিবা এটা হয়, তাৰ পাছত কিন্তু নিজৰে সহ্য কৰি থাকিবলৈ কষ্ট হয়। গতিকে খঙৰ মূৰত যিকোনো সিদ্ধান্ত পটককৈ নল'ব, ভাবি চিন্তি চাব, নিজৰ খঙক কণ্ট্ৰল কৰিব। আকৌ কৈছোঁ, খঙৰ মূৰত আপুনি আগবাঢ়ি নাযাব পৰাপক্ষত যিকোনো এটা কাম কৰিবৰ কাৰণে। তাৰ পৰা আপোনাৰ ভাল ৰিজাল্ট নাহিবও পাৰে। যদি ভাল ৰিজাল্ট নাহে আপোনাৰ নিজৰে পিছত হাৰাশাস্তি হয়। গতিকে এই কথাষাৰ মনত ৰাখিব।